অসম চৰকাৰে ইতিমধ্যে সোণাপুৰৰ কচুতলিত জনজাতীয় সংৰক্ষিত জনজাতীয় খণ্ড বেষ্টনী যি ধৰণে অবৈধ অনুপ্ৰৱেশকাৰীক উচ্ছেদ কৰিছে, ঠিক তেনেদৰে মৰিগাঁও, নগাঁও আৰু হোজাই জিলাতো বহু ধৰণৰ অবৈধ অনুপ্ৰৱেশী, অবৈধ বেদখলকাৰী, অবৈধভাৱে বসবাস কৰা, বেআইনীভাৱে বসবাস কৰা বহু ধৰণৰ সন্দেহযুক্ত নাগৰিক আছে। তেওঁলোককো আমি মৰিগাঁও, নগাঁও, হোজাই এই তিনিখন জিলাতো সেই কচুতলিত যি ধৰণে উচ্ছেদ কৰিছে, সেই ধৰণে মৰিগাঁও, নগাঁও, হোজাইতো আমি আৰু 16টা ডিমৰীয়া বেলটোক বাদ দি আৰু 16টা মৰিগাঁও, নগাঁও, হোজাইত যিহেতুকে আমাৰ জনজাতীয় খণ্ডৰ বেষ্টনী অঞ্চল আছে, সংৰক্ষিত অঞ্চল, কিন্তু সেই সংৰক্ষিত অঞ্চলতে অসংৰক্ষিত যি অৱস্থা হ'ল আজি বিগত সময়ছোৱাত গেজিং ৰিজাৰ্ভ, PGR, VGR বা PRF বা নন কেডেষ্ট্ৰেল এৰিয়াসমূহত জনজাতীয় খণ্ড বেষ্টনী এলেকাসমূহত বহু ধৰণে চাৰ্কুল অফিচৰ জৰিয়তে, চাব ৰেজিষ্টাৰ অফিচৰ জৰিয়তে, ৰেভিনিউ ডিপাৰ্টমেণ্টৰ জৰিয়তে, বিভিন্ন আমোলা বিষয়া কৰ্মচাৰীৰ জৰিয়তে ভুৱা নামজাৰি, অবৈধ নামজাৰি বেআইনীভাৱে হস্তান্তৰ কৰিলে, মিউটেশ্যন হ'ল ইলিগেলি। এইসমূহ য'ত য'ত অনুপ্ৰৱেশ হ'ল, য'ত য'ত বসতি কৰিবলৈ ল'ল অবৈধভাৱে, মই হিন্দু মুছলমান বুলি ক'ব বিচৰা নাই, আৰু আমি আটাইকেইটা জনজাতীয় সংগঠনে হিন্দু মুছলমানক আমি ভাগ ভাগ কৰিব বিচৰা নাই। সি হিন্দুও হ'ব পাৰে, মুছলমানো হ'ব পাৰে। যিবিলাক সন্দেহযুক্ত নাগৰিক, প্ৰব্ৰজিত নাগৰিকে সেই অঞ্চলসমূহত বসবাস কৰিবলৈ লৈছে, কচুতলিত কৰাৰ দৰে মৰিগাঁও, নগাঁও, হোজাইতো অসম চৰকাৰে উচিত পদক্ষেপ গ্ৰহণ কৰক, আইনগত ব্যৱস্থা গ্ৰহণ কৰক, উচ্ছেদ কৰক, আৰু অসম চৰকাৰৰ এই কাৰ্যৰ বাবে, এই পদক্ষেপৰ বাবে আমি উষ্ম আদৰণি জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমে আমাৰ সাংবাদিক বন্ধুসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰি আমি মৰিগাঁও জিলা বড়ো ছাত্ৰ সন্থা হৈ আমি এইটোকে ক'ব বিচাৰিছোঁ, অসমত বিভিন্ন ঠাইত, বিভিন্ন জেগাত আমাৰ ট্ৰাইবেল এণ্ড বেল্ট ব্লকবিলাকৰ বিভিন্ন অন্য মানুহসকলে বিভিন্ন সময়ত বিভিন্ন কৌশল ব্যৱহাৰ কৰি তেওঁলোকে বেদখল কৰিছে। গতিকে আমি অসম চৰকাৰৰ যিটো শেহতীয়াকৈ তেওঁলোকে যিটো পদক্ষেপ লৈছে, সেই পদক্ষেপটো আমি তেওঁলোকক উষ্ম আদৰণি জনাইছোঁ। তেওঁলোকে যাতে অসমত বিভিন্ন ঠাইত যেনেকৈ বেদখলকাৰীয়ে দখল কৰিছে, এয়া উচ্ছেদ কৰি আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা যিটো ভূমি সংৰক্ষণ, সেইবাবে যাতেকে তেওঁলোকে খুব সুন্দৰভাৱে যাতেকে মুক্ত কৰি দিয়ে। গতিকে অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু এই ক্ষেত্ৰত তেওঁলোকে যাতে বলিষ্ঠ পদক্ষেপ লৈ আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা আমাৰ ট্ৰাইবেলসকল, তিৱাসকল, ৰাভাসকল, আমাৰ বড়োসকল সকলোকে যাতে মুক্তভাৱে জীয়াই থাকিবৰ কাৰণে তেওঁলোকে যাতে সুবিধা কৰি দিয়ে, তাৰ কাৰণে আমি অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ। আৰু লগতে এই ক্ষেত্ৰত আমি মৰিগাঁও জিলা বড়ো ছাত্ৰ সন্থা হিচাপে আমাৰ মৰিগাঁও জিলাৰ যিটো একমাত্ৰ যিটো আমাৰ ট্ৰাইবেল যিটো আমাৰ বিধায়ক আছে, আমাৰ ৰমাকান্ত দেউৰী তেখেত আছে, তেখেতকো এই ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ লৈ আমাৰ মৰিগাঁও জিলাৰ ভিতৰতো থকা যিবিলাক বেদখলকাৰী সেই ঠাইবিলাক মুক্ত কৰি যাতে আমাৰ তিৱাসকল, বড়োসকল জীয়াই থকাত যাতে তেওঁ যাতে সহায় কৰে, তাৰ কাৰণে মই বড়ো ছাত্ৰ সন্থা হৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। মই কাৰ্বি ছাত্ৰ সন্থাৰ মৰিগাঁও জিলাৰ সম্পাদক। আজি অসম চৰকাৰ যি ট্ৰাইবেল ব্লকসমূহ আছে, এই ব্লকসমূহৰ যি বেদখল কৰি আছে, তেখেতসকলৰ কাৰণে যি পদক্ষেপ লৈছে, আমাৰ দল সংগঠনৰ আৰু আমাৰ যিসমূহ মাটি বাৰী আছে, সেই মাটি বাৰীসমূহ আমাক সুৰক্ষিত কৰাৰ কাৰণে মই আকৌ এবাৰ অসম চৰকাৰ বা মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। আৰু আমাৰ যিসকল দল সংগঠন আছে সকলো জাতিয়ে, সেই দল সংগঠনসমূহেও যাতে আমি নিজৰ নিজৰ সমস্যাসমূহ নিজে নিজে ঠিক কৰিব লাগিব, নিজৰ নিজৰ জাতিৰ। আৰু আজি মুছলিম সম্প্ৰদায় হওক, ট্ৰাইবেল সম্প্ৰদায় হওক, সকলোৱে আমি দল সংগঠনৰ বুজাবুজি আমাৰ উত্তেজনা মন্তব্যবোৰ কাকো নাৰাখিবৰ কাৰণে মই কাৰ্বি ছাত্ৰ সন্থাৰ পৰা মই অনুৰোধ জনাইছোঁ। আৰু লগতে মৰিগাঁও জিলাৰ ৰমাকান্ত দেউৰী ছাৰ আমাৰ আছে, আৰু জাগীত সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী আছে, তেখেতসকলেও আমাৰ লগতে সহযোগ কৰি আমাৰ যি সমস্যা, এই অসম চৰকাৰে যি আমাৰ সুৰক্ষিত কৰিব বিচাৰিছে আমাৰ মাটিসমূহ, তেখেতসকলকো আমাৰ লগতে থাকি আমিও তেখেতক সহায় কৰিব লাগিব। মই সকলোকে অনুৰোধ জনাইছোঁ, দল সংগঠনৰ যিসকল আমাৰ বিষয়বাবত আছে। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ, যদি আমাৰ 10জন যদি ককাই ভাই হয়, কিন্তু 10জন ককাই ভাই যদি মাটি দুবিঘা হয়, আমি কিন্তু সেই 10জনে কিন্তু বেলেগৰ মাটিটো বিচাৰি পেলাই আমাক নিদিয়ে।
গতিকে আমি নিজে নিজে নিজৰ মাটিখিনিক আমি সুৰক্ষিত কৰি লাগিব আৰু যি মাটি আছিলে আমি তাতে থাকিব যত্ন কৰিব লাগিব। গতিকে মই আৰু এটা ক'ব বিচাৰিছোঁ যে আমাৰ জিলা উপায়ুক্ত আছে, আমাৰ জিলা উপায়ুক্তৰ যি দল সংগঠনসমূহ আছে আৰু আঞ্চলিক পৰ্যায় তৃণমূল পৰ্যায় আছে, তেনেকৈও আমাৰ যদি এখন সভা সমিতি পাতে তেতিয়াও আমাৰ বেদখল মুক্তবিলাক আমাৰ খুব সুন্দৰকৈ ওলাই যাব বুলি মই ভাবিছোঁ। আৰু মই সেই কথা কওঁতে যদি ভুল ভ্ৰান্তি হৈছে, মই অসম চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভুল ত্ৰুটি হ'লে মোক যাতে ক্ষমা কৰি দিয়ে। মই ইয়াকে মই সামৰণি